নতুন দল সংগঠনৰ যি দল সংগঠনে শ্লোগান আওৰাই আন্দোলনো কৰিম, ঠিকাও কৰিম আৰু নামি দামী গাড়ীও কিনিম, তেতিয়াই অসুৰক্ষিত হয় খিলঞ্জীয়াৰ ভৱিষ্যত। প্ৰতিমাহে মোৰ মায়ে যেতিয়া অৰুণোদয়ৰ 1200 টকা পাই নিজকে জনৈক আম্বানীৰ পত্নী বুলি ধৰি লৈ বুকুখন ফুলাই দিয়ে, তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় অসুৰক্ষিত হয় অসমত খিলঞ্জীয়াৰ ভৱিষ্যত। নতুন মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, গোবৰ মাটিৰে হাতখন লেতেৰা হ'ব বুলি কাতি বিহুত তুলসী ভেটি বনাব নজনা আমিবোৰে যেতিয়া ফাঁচী বজাৰত হোলীৰ দিনা ৰেইন ডান্স কৰোঁ, তেতিয়াই অসুৰক্ষিত হয় অসমত খিলঞ্জীয়াৰ ভৱিষ্যত। দামোদৰদেৱ, শংকৰদেৱ, বদলাতা মহাপুৰুষ মাধৱদেৱক চিনি নোপোৱা আমিবোৰে বৰফেৰ মাৰি চুৰিয়া পিন্ধিব নাজানি 14টামান পকেট থকা এটা জিন্স পেণ্ট পিন্ধি যেতিয়া ভাওনাৰ আখৰা কৰিবলৈ যাওঁ, তেতিয়াই অসুৰক্ষিত হয় অসমত খিলঞ্জীয়াৰ ভৱিষ্যত। মাননীয় অধ্যক্ষ মহোদয়, প্ৰতিমাহে মোৰ মায়ে যেতিয়া অৰুণোদয়ৰ 1200 টকা পাই নিজকে জনৈক আম্বানীৰ পত্নী বুলি ধৰি লৈ বুকুখন ফুলাই দিয়ে, তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় অসুৰক্ষিত হয় অসমত খিলঞ্জীয়াৰ ভৱিষ্যত। এটা সময় আছিল মাননীয় অধ্যক্ষ মহোদয়, এইখন অসমত তেজ দিম তেল নিদিওঁ বুলি আন্দোলন কৰিছিল, অথচ তেজো গ'ল তেলো গ'ল, একোৱে লাভ নহ'ল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আজি এটা সময়, যিটো সময়ত প্ৰতিদিনেই সৃষ্টি হয় নতুন নতুন দল সংগঠনৰ, যি দল সংগঠনে শ্লোগান আওৰাই আন্দোলনো কৰিম, ঠিকাও কৰিম আৰু নামি দামী গাড়ীও কিনিম, তেতিয়াই অসুৰক্ষিত হয় খিলঞ্জীয়াৰ ভৱিষ্যত। তেনে এটা সময়ত মাননীয় অধ্যক্ষ মহোদয়, বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি ভবাটো জিকাৰ গছত ভেন্দিৰ গছত দাংবডি বিচাৰি হাবাথুৰি খাই কুকুৰি কণা মানুহৰ দৰে বাট বিচাৰি নাপায় ঘূৰি ফুৰাৰ বাহিৰে আন একোৱেই হ'ব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ কলিত খৰিচা খাই ভাল পোৱা সন্মানীয় চৰকাৰী দলৰ বক্তাসকলক জনাওঁ যে এনে এটা শিক্ষা ব্যৱস্থাৰে শিক্ষিত হৈছোঁ, যিটো শিক্ষা ব্যৱস্থাই আজি শিকাব পৰা নাই যে লাচিত বৰফুকন কোন, যিটো শিক্ষা ব্যৱস্থাৰে শিক্ষিত হৈ আজি আমি গম নাপাওঁ যে এইখন অসমৰ পৰা কিয় লাগে পৃথক বড়োলেণ্ড। তেনে এটা সময়ত এই শিক্ষা ব্যৱস্থাটোৰে শিক্ষিত হৈ একোজন খিলঞ্জীয়া হৈ নিজৰ ভৱিষ্যত সুৰক্ষা কৰিম বুলি ভবাটোৱেই আজিৰ দিনটোত আচলতে অসমৰ বাবে খিলঞ্জীয়া অসুৰক্ষিত হোৱাৰ অন্যতম এক কাৰণ। গড়গাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা তনু কোঁৱৰ সোঁৱৰণী সদৌ অসম তৰ্ক প্ৰতিযোগিতাৰ দৰ্শক আৰু ইয়াৰ আয়োজক মণ্ডলী উজনি অসমৰ যিকেইখন বা সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে যিকেইখন তৰ্ক প্ৰতিযোগিতা চলি আছে, তাৰ ভিতৰত শ্ৰেষ্ঠ দৰ্শক আৰু শ্ৰেষ্ঠ আয়োজক। এখন বেয়া নাপাব, এটা চিধাকৈ কথা কৈছোঁ, উজনি অসমৰ এখন মহাবিদ্যালয়ত মোৰ এজন বন্ধু, মই নাম কৈছোঁ, এইখন তৰ্কৰ মঞ্চত আমি একেলগে ডিবেট কৰিছিলোঁ, বিজয় শংকৰ বৰবৰা, তেওঁ এজন অধিবক্তা। তেওঁ সিদিনা মোক অতি দুখেৰে কৈছে যে এখন মহাবিদ্যালয় এখন সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিছে, তাত মাত্ৰ 3জন মহাবিদ্যালয় পৰিয়ালৰ অধ্যাপক অধ্যাপিকা উপস্থিত আছে, বাকী প্ৰতিযোগীসকল আছে আৰু অডিয়েঞ্চৰ নামত মাত্ৰ 3গৰাকী ছোৱালী, 3গৰাকী ছাত্ৰী। গতিকে এনেকুৱা কিছু পটভূমিৰ বিপৰীতে আজি যে শেষ মুহূৰ্তলৈকে তনু কোঁৱৰ সোঁৱৰণী সদৌ অসম প্ৰতিযোগিতাখনৰ সেই শেষৰ বেঞ্চত, শেষৰ চকীত বহি থকা ছাত্ৰ ছাত্ৰী কেইগৰাকীয়েও যে শুনি থাকে, এই পৰিৱেশটো ভাল লগা। আৰু এনে এটা পৰিৱেশৰ মাজতেই 2009 বৰ্ষত সেই শ্ৰেষ্ঠ দলৰ সন্মানটো স্বাৰিং শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি লাভ কৰিছিলোঁ। আৰু 2012 বৰ্ষত সেই বছৰ মই দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক আছিলোঁ, আৰু 2012 বৰ্ষত পুনৰ দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক আছিলোঁ, আৰু তাত এটা শব্দৰ বাবে মই শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটাটো হেৰুৱাইছিলোঁ। সেইটো মোৰ আজিও মনত আছে। অজয় গগৈ ছাৰ জাজ আছিল। মই কৈছিলোঁ যে ভাৰতীয় টকাৰ পৰিৱৰ্তে আমেৰিকাৰ ডলাৰৰ মান গৈ এতিয়া প্ৰায় দেশৰ প্ৰধানমন্ত্ৰীৰ বয়সৰ সমান হৈছেগৈ। আৰু ছাৰে মোক কৈছিল যে কেতিয়াও কোনো ব্যক্তি বিশেষে কটাক্ষ কেতিয়াও তৰ্ক প্ৰতিযোগিতাত নহয়। আজি কিন্তু এগৰাকী প্ৰতিযোগীয়ে এখন
অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ এগৰাকী প্ৰতিযোগীয়ে আহি আজি পোনে পোনে আহি মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীক নাম লৈ ইয়াত আক্ৰমণ কৰা দেখা পোৱা গ'ল। ই কিন্তু তৰ্ক কলাৰ বাবে এটা বিপদজনক বিষয় আৰু এই বিষয়বোৰ হ'ব নালাগে। দ্বিতীয় কথা হৈছে ইতিমধ্যে প্ৰশান্ত শৰ্মা ছাৰে মোলৈ কেইবাটাও বিষয় কৈ থৈ গ'ল। মই খুব কম সময়ৰ ভিতৰত মাত্ৰ যিকেইটা আমি খুব দৃষ্টিগতভাৱে আজি বিচাৰকৰ আসনৰ পৰা আমাৰ চকুত পৰিছে সেই কথাকেইটা কৈ থৈ যাওঁ। আজি মই এটা বগা চাৰ্ট পিন্ধি আহিছোঁ, আজি মই এটা ফুল চাৰ্ট পিন্ধি আহিছোঁ, বা আজি মই খুব সাজ পোছাকযোৰ শালীনতাৰে পিন্ধি আহিছোঁ এইবাবেই কাৰণ এইখন এখন তৰ্ক প্ৰতিযোগিতা। যেতিয়া মই মোৰ লগৰ ল'ৰা এটাক কোনোবাই মাৰপিট কৰিলে সেই ল'ৰাটোক বচাবলৈ গৈ যেতিয়া মই মাৰপিট কৰিবলৈ যাম তেতিয়া হয়তো মই এনেকৈ নাযাম। তেতিয়া মই মাৰপিট কৰিবলৈ গ'লে বুকুলৈকে বুটামটো খুলি অকণমান হাত কুচাই এনেধৰণে অলপ আক্ৰমণাত্মক ভংগীৰে মই তেওঁক প্ৰতি আক্ৰমণ কৰিবলৈ যাম। আজি মই এগৰাকী প্ৰতিযোগী দেখিলোঁ যে বুকুলৈকে বুটাম ফালি লৈ দাড়িৰে ভুবুৰা হৈ এনেধৰণে কিন্তু তৰ্ক প্ৰতিযোগিতাৰ যদি আপুনি সাজ পোছাক ভাবিছে কৰি আহিম বুলি, আমি কিন্তু সেই বস্তুটো বৰ এটা ভাল লগা নাই। দ্বিতীয় কথা হৈছে যে হাস্যৰসৰে ব্যৱহাৰ কৰা এগৰাকী প্ৰতিযোগী আজি বহু দিনৰ মূৰত দেখিলোঁ, আৰু সেই প্ৰতিযোগীগৰাকী কোন আপোনালোকে নিজেও গম পাইছে, তেওঁ গম পাইছে, আৰু সেই প্ৰতিযোগীয়ে হয়তো আজি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নে নাই হোৱা মই নাজানো, আৰু কিছু মুহূৰ্তৰ পিছতেই সেই সুখকৰ মুহূৰ্ত আহি আছে। কিন্তু হাস্যৰসৰ জৰিয়তে যে তৰ্ক কৰিব পাৰি, অডিয়েন্সক যে ধৰি ৰাখিব পাৰি, দৰ্শকক যে ধৰি ৰাখিব পাৰি, কাৰণ 40জন প্ৰতিযোগী, য'ত আজি উত্তৰ পূব ভিত্তিত আয়োজন কৰা ডিবেট এখনত কেতিয়াবা হয়গৈ 13ৰ পৰা 14জন প্ৰতিযোগী, আজি কিন্তু তনু কোঁৱৰ সোঁৱৰণী এই সদৌ অসম ভিত্তিত আয়োজিত হোৱা 32 সংখ্যক এই প্ৰতিযোগিতাখনত 40জন প্ৰতিযোগী ইমান সহজ নহয়। আৰু এই কথাবোৰ কিন্তু কোনো এগৰাকী বা দুগৰাকীয়ে চুই যোৱাৰ বাহিৰে তাতেই তৰ্কটো কৰিব পাৰিলেহেঁতেন যে খিলঞ্জীয়া মানে অসমৰ খিলঞ্জীয়াৰ বৰ্তমান অৱস্থাটো কি, অৰ্থ সামাজিক অৱস্থাটো কি, শৈক্ষিক অৱস্থাটো কি, সাংস্কৃতিক অৱস্থাটো কি, যিটো সাংস্কৃতিক অৱস্থাত থাকি এগৰাকী মাতৃয়ে পূৰ্বতে আমাক খুৱাইছিল যে আমাৰে মইনা শুবই, এতিয়া হৈছে কি অৰ্ধনগ্ন হৈ একাংশ মাতৃয়ে ৰিলছ বনাই নিজৰ কেঁচুৱাক খুৱাবলৈ পাহৰি গৈছে। এনেকুৱা এটা অৱস্থাত আমি আছোঁ। ইনষ্টাগ্ৰাম মেলিব নোৱাৰা এটা অৱস্থা, ফেচবুক কাষৰজনৰ আগত খুলিব নোৱাৰা এটা অৱস্থা, এনেধৰণৰ সমস্যাবোৰো কিন্তু আজি এই বিষয়টোৰ অন্যতম এটা অংগ হ'ব পাৰিলেহেঁতেন। একেবাৰে শেষত কওঁ, শুনিবলৈ খুব হাঁহি উঠা কথা, আজি একাংশ প্ৰতিযোগীয়ে মই দেখিলোঁ যে প্ৰথমতে আহিয়েই এইটো ইমানেই এডজাষ্ট কৰিছে এই মাইক্ৰফোনটো যে আমি তাতেই বিষয়টো ভাল লগা নাই যে আগৰগৰাকী প্ৰতিযোগীয়ে যেতিয়া কথাখিনি কওঁতেই আমি পূৰ্বানুমান কৰি লৈছোঁ যে ক'ৰ পৰা আমি স্পীকাৰটোত কথা ক'লে শুনিম, ক'ৰ পৰা আমি মাইক্ৰফোনটোত কথা ক'লে আমি শুনিম, তাত আহি এই এডজাষ্ট কৰা বা কিবা কৰা। যদি আপোনাৰ ইমানেই সমস্যা হৈছে, আপুনি চাউণ্ডৰ শ্ৰদ্ধাৰ আমাৰ দাদা আছে, কেইবাবছৰো তেখেতক ইয়াত পাই আছোঁ, দাদাকো যদি এবাৰ কৈ দিয়ে যে খুৰা বা দাদা আপুনি আহক অকণমান এইটো সলাই দিয়ক, তেতিয়ালৈকে আমি তাত ৰিং যিহেতু কৰা নাই, বেল যিহেতু বজোৱা নাই। একাংশ প্ৰতিযোগীক দেখিছোঁ আমি অংগী ভংগী দেখাওঁতে এই মাইক্ৰফোন পৰি যাওঁ অৱস্থা, আৰু একাংশ প্ৰতিযোগীক দেখিছোঁ মাইক্ৰফোনটো এনেকুৱা কৰি আছে, মানে হাতত লাগি মাইক্ৰফোনটো পৰি যাওঁ হৈছে। গতিকে তেনেকুৱা এটা অৱস্থাত চাউণ্ডটোনো আমি কেনেকৈ ভালকৈ পাম, দৰ্শকে কেনেকৈ পাব, এই কথাবোৰ কিন্তু আমি আখৰা নকৰিলে আমি বুজাব নোৱাৰিম। একাংশ প্ৰতিযোগী আহিছে, ইমান সুন্দৰ কণ্টেণ্ট, ইমান সুন্দৰ তেওঁলোকৰ বিষয়বস্তু, অথচ ক্ৰছ ফায়াৰিং নাই, কোনো হিউমাৰ নাই, কোনো মডুলেশ্যন নাই, একেটা স্কেলতে এই কথাবোৰ কৈ আছে। কেইগৰাকীমান প্ৰতিযোগী দেখিছোঁ যে মাননীয় অধ্যক্ষ মহোদয় বুলি কৈছে, মাননীয় অধ্যক্ষ মহোদয় বুলি তেখেতলৈ ঘূৰিব লাগিব, কিন্তু আমি কিমানত মাননীয় অধ্যক্ষ মহোদয় বুলি ক'লে ছাৰে শুনিব বা আমাৰ চাউণ্ডটো মিছ নহ'ব, তাৰো কাৰিকৰী কিছু কথা বতৰা আমি ল'ব লাগিব।